বাথৰুম আছে ঠিক আছে এইটো গৈ কেনে এইটো এইবিলাক টেবুল চেবুল যিমান আছে আৰু ইয়াতে আপোনাৰ 24/7 ৰানিং ৱাটাৰ চাব সেইকাৰণে মই মোবাইলৰ টৰ্চটোৰে পুৰা টাইল চাইজ লগোৱা আছে ৰুম আছে এইটো 2RK হয় আৰু আপোনাৰ হেৰি ইউজ কৰিব পাৰিব বেলতলা লক্ষ্মীপথ ইয়াতে ৰেণ্টটো ৰাখিছে 6000 মস্ত ডাঙৰ ৰুম পায় এইটো বেডৰুমো কৰিব পাৰে আপোনালোকে হলতে আপোনাৰ ইয়াৰে এটেচ টয়লেটটো আছে এইটো বাথৰুম ৱেষ্টাৰ্ণ টয়লেট আছে আৰু টাইলছ লগোৱা আছে ইয়াতে ইয়াৰে কিচেনটো আছে কমপ্লিট চোৱাৰ কাৰণে ৰিকুৱেষ্ট ইয়াতে আপোনাৰ বেচিন এটা দিয়া আছে আৰু ফ্ল'ৰিংটো টাইলছ লগোৱা আছে ধুনীয়াকৈ কিচেন ছেমি মডেলাইজ চিধা যদি আমি যাওঁ চিধা গ'লে ইয়াতে এটা সৰু টাইলছ লগোৱা আছে ধুনীয়াকৈ আৰু ইয়াৰে মাজতে এইখিনি ৱেষ্টাৰ্ণ টয়লেট খুব ধুনীয়া 2BHK হাউচ হয় ৰেণ্টটো ৰাখিছে আপোনাৰ একদম মিনিমাম হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট ছাৰ্ভিচ আজি আপোনালোকক কেইবাটা ঘৰৰ ভিডিঅ' দেখাব গৈ আছোঁ প্ৰথমতে আপোনালোকক দেখাব গৈছোঁ এটা আছে আপোনাৰ 1BHK বা 2RK বুলি ক'ব পাৰে দুটা ৰুম আছে ছেমি ফাৰ্নিছ বেড ছেট গোটেইখিনি দিয়া আছে আৰু এই ঘৰটো আছে আপোনাৰ বেলতলা এৰিয়াত বেলতলা লক্ষ্মীপথত প্ৰথমতে ঘৰৰ ভিডিঅ'টো চাই লওক আৰু ইয়াৰ ৰেণ্ট কিমান কেনেকুৱা মানুহক ঘৰটো দিব গোটেইখিনি মই ডিটেইলছ জনাই আছোঁ বলক আগতে ভিডিঅ'টো চাই লওক এইটো আপোনাৰ দুটা ৰুম আছে আৰু লেট্ৰিন বাথৰুম আছে ঠিক আছে এইটো গৈ কেনে এইটো এইবিলাক টেবুল চেবুল যিমান আছে এইবিলাক চব আপোনালোকে ইউজ কৰিব পাৰিব বেডখনো ইউজ কৰিব পাৰিব আৰু ইয়াতে আপোনাৰ কিচেনটো আছে কিচেনটো বঢ়িয়া আৰু পানীটো ভাল 24/7 ৰানিং ৱাটাৰ চাব গোটেইখিনি ৰেডি একচুৱেলি বাল্ববিলাক নাই সেইকাৰণে মই মোবাইলৰ টৰ্চটোৰে আপোনালোকক টয়লেটটো দেখাই দিছোঁ এইটো টয়লেট পুৰা টাইল চাইজ লগোৱা আছে ভিতৰতো এটা ৰুম আছে এইটো 2RK হয় ইয়াতো ৰুম আছে এতিয়া বেড আছে চাই লওক টেবুল আছে এইটো আৰু আপোনাৰ হেৰি এইটো ইউজ কৰিব পাৰিব কাপোৰ ৰখাৰ কাৰণে ফেন চেন এইবিলাক গোটেই আছে আৰু এইটো আছে আপোনাৰ বেলতলা লক্ষ্মীপথ ইয়াতে ৰেণ্টটো ৰাখিছে 6000 ষ্টুডেণ্টৰ কাৰণে ভাল এইমাত্ৰ আপোনালোকে যিটো ঘৰ চালে এইটো আপোনাৰ দুটা বেডৰুম আছে এইটো আছাম টাইপৰ ঘৰ হয় আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে 6000 ষ্টুডেণ্ট থাকিব পাৰিব দুজন বা এজন ষ্টুডেণ্ট থাকিব পাৰিব খুব ধুনীয়া পৰিৱেশ 24/7 ৰানিং ৱাটাৰ আছে ইলেক্ট্ৰিচিটি আপোনাৰ এক্সট্ৰা পে' কৰিব লাগিব ৱাটাৰো এক্সট্ৰা পে' কৰিব নালাগে আৰু এইটো ষ্টুডেণ্টৰ কাৰণে খুবেই ভাল টু হুইলাৰ বাইক পাৰ্কিং কৰিব পাৰিব আৰু ইয়াতে আপোনাৰ এক মাহৰ চিকিউৰিটি ডিপ'জিট দিলে হৈ যাব ৰেণ্টটো 6000 হয় 5500ত যদি ছিংগুল ল'ৰা হয় ষ্টুডেণ্ট ধুনীয়াকৈ ল'ব পাৰিব ৰাস্তাৰ পৰা হাৰ্ডলি আপোনাৰ 300 to 400 মিটাৰ ডিষ্টেঞ্চ বেলতলা লক্ষ্মীপথ যদি এই ঘৰৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু ঘৰটো যদি ৰেণ্টত ল'ব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু এটা ঘৰ খালী হৈছে এইটো খুব ধুনীয়া ঘৰ এইটো হ'ল আপোনাৰ 2BHK হয় এইটো 2BHK ঘৰ খুব ধুনীয়া ঘৰ আৰু এই ঘৰটো আছে আপোনাৰ ৱায়াৰলেছত আছে ৱায়াৰলেছ চাৰ্ভে ৱায়াৰলেছত আছে খুব ধুনীয়া 2BHK ফেমিলিৰ কাৰণে ভাল ষ্টুডেণ্টও থাকিব পাৰে বা বেচেলাৰ বা গাৰ্লছো থাকিব পাৰে খুব ধুনীয়া প্ৰথমতে ঘৰৰ ভিডিঅ'টো চাই লওক তাৰপিছত বাকী ডিটেইলছ আপোনালোকক জনাই আছোঁ আজি আপোনাক দেখাব গৈ আছোঁ এটা 2 বেডৰুম হাউচ ইয়াতে এটা পাৰ্ট আছে ইয়াতে এটা পাৰ্ট আছে আজি আমি এই পাৰ্টটো চাম গৈ কেনে আপোনালোকে এটা মস্ত ডাঙৰ ৰুম পায় এইটো বেডৰুমো কৰিব পাৰে আপোনালোকে হল ৰুমো কৰিব পাৰে ফ্ল'ৰিংটো টাইলছ লগোৱা আছে আৰু ছাইডতে আপোনাৰ ইয়াৰে এটেচ টয়লেটটো আছে এইটো বাথৰুম কাম ৱাছৰুম ধুনীয়া ৱেষ্টাৰ্ণ টয়লেট আছে আৰু টাইলছ লগোৱা আছে ইয়াতে পানীৰ ফেচিলিটি ভাল ইয়াতে চাৱৰটো দিয়া নাই আৰু এফালে আমি চিধা যদি যাওঁ চিধা গ'লে আমি ইয়াতে এটা পাম মাজতে আপোনাৰ ইয়াৰে কিচেনটো আছে কিচেন ৰুম এইটো কিচেন ৰুম হয় চাই লওক
কিচেন আৰু ইয়াতে আপোনাৰ মিটাৰটো দিয়া আছে ইলেক্ট্ৰিকেল মিটাৰ আৰু ইয়াতে আছে আপোনাৰ একটা মস্ত ডাঙৰ বেডৰুম ফ্লোৰিংটো কমপ্লিট টাইলছ আৰু ইয়াতে আপোনাৰ ফেনটো দিয়া আছে আৰু সবৰে আপোনাৰ সেপাৰেট পানীৰ টেংক আছে ইয়াতে খুব ধুনীয়া ইয়াৰে ৰেণ্টটো মিনিমাম হয় লোকেশ্যনটো ক'ত আছে ডিটেইলছ ভিডিঅ'টোৰ শেষত জনাইছোঁ ভিডিঅ'টো কমপ্লিট চোৱাৰ কাৰণে ৰিকুৱেষ্ট থাকিলে 2 BHK হাউচ ফৰ ৰেণ্ট ইন গুৱাহাটী এইটো মস্ত ডাঙৰ দেখিছে এইটো আপোনাৰ হল ৰুম টাইপ বহুত ডাঙৰ এইটো হল ৰুম কমপ্লিট আপোনাৰ এইটো হল ৰুম হয় আৰু ইয়াতে আপোনাৰ বেচিন এটা দিয়া আছে পানীটো ভাল 24/7 ৰানিং ৱাটাৰ আৰু ফ্লোৰিংটো টাইলছ লগোৱা আছে ধুনীয়াকৈ টাইলছ লগোৱা আছে ফেন আছে আৰু ইয়াৰে ভিতৰত যদি যায় ইয়াতে আপোনালোকে কিটচেনটো পাব মডুলাইজ কিটচেন সেমি মডুলাইজ বক্স দিয়া আছে ইয়াতে আপোনাৰ হেৰি আছে আৰু এনেকৈ সিধা যদি আমি যাওঁ সিধা গ'লে ইয়াতে এটা সৰু ষ্টাডি ৰুম আছে পঢ়িব পাৰিব ষ্টাডি ৰুম ফ্লোৰিংটো টাইলছ লগোৱা আছে ধুনীয়াকৈ আৰু ইয়াতে এটা ৰুম আছে ধুনীয়া ৰুম ডাঙৰ ৰুম এইটো অৱশ্যে ডাঙৰ ৰুম চাই লওক ফেন চেন দিয়া আছে আৰু ইয়াৰে মাজতে এইখিনিতে আপোনাৰ ইয়াৰে ৱাছৰুমটো দিয়া আছে এইটো ৱাছৰুম হয় ৱেষ্টাৰ্ণ টয়লেট টাইলছ লগোৱা আছে খুব ধুনীয়া 2 BHK হাউচ হয় আৰু ইয়াৰে লোকেশ্যনটো আছে আপোনাৰ ৱায়াৰলেছত ছাৰ্ভে ৱায়াৰলেছ আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ একদম মিনিমাম ভিডিঅ'টোৰ শেষত মই কমপ্লিট ইয়াৰে ডিটেইলছ আপোনালোকক জনাই আছোঁ এইমাত্ৰ আপোনালোকে যিটো ঘৰৰ ভিডিঅ' চালে সেইটো 2 BHK ফ্লেট হয় ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 15,000 নেগোচিয়েবল 13 বা 12,000ত দি দিব 2 হুইলাৰ পাৰ্কিং হ'ব 4 হুইলাৰ পাৰ্কিঙো হ'ব কিন্তু অকণমান জেগাটো মানে পাৰ্কিং স্পেচ আছে কিন্তু ওপৰত কভাৰেজ পাৰ্কিং নহয় পানী 24/7 ৰানিং ৱাটাৰ পাব দুটা বেডৰুম আছে এটা হল আছে ডাবল টয়লেট আছে খুব ধুনীয়া বেলকনি এখন আছে এইটো আছে ফাৰ্ষ্ট ফ্ল'ৰত ফেমিলিৰ কাৰণে খুবেই ভাল এই ঘৰটো যদি আপোনালোকে ৰেণ্টত ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে ডিছক্ৰিপশ্যনত আমাৰ কণ্টেক্ট নম্বৰ আছে আমাক ৰিং কৰিব পাৰে বা হোৱাটছআপো কৰিব পাৰে আকৌ আহিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক নেক্সট ভিডিঅ'ত মই ফ্লেটৰ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আজিলৈকে আহোঁ অ'কে বাই বাই চাবা খেৰ এণ্ড খুদা হাফিজ